যে 2026 চনত ৰাইজৰ দলক বাদ দি অসমত কোনেও চৰকাৰ বনাব নোৱাৰে। 2026 চনত বিজেপি হাৰিবই অসমত। 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ দলে অতি কমেও 20টা সমষ্টিত আমি জয়ী হ'ম। বিহাৰৰ নিৰ্বাচনৰ পাছতে কেন্দ্ৰীয় চৰকাৰ ভাগি যাব। উপ নিৰ্বাচনতো বিজেপি দলত অতি কমেও দুটা সমষ্টিত আমি হৰুৱাম। আমি একদম স্পষ্টকৈ আপোনালোকক কৈ দিব খোজোঁ যে 2026 চনত ৰাইজৰ দলক বাদ দি অসমত কোনেও চৰকাৰ বনাব নোৱাৰে। আপোনালোকে সকলোৱে দেখিছে যে উজনিৰ পৰা নামনিলৈকে, বৰাক উপত্যকাৰ পৰা পাহাৰলৈকে সমস্ত এলেকাত এতিয়া ৰাইজৰ দলৰ প্ৰতি কি ব্যাপক সঁহাৰি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। আজি লখিমপুৰ জিলাত আপোনালোকৰ এই ঠাইত যেতিয়া আমি আহিছোঁ, এনেকৈ কোনো ৰাজনৈতিক দলৰ সভাত চাগে ইমান হাজাৰ হাজাৰ মানুহ কেতিয়াও সমবেত নহয়। তাকো এখনো গাড়ী নিদিয়াকৈ ইয়ালৈ মানুহ আহিছে। এখনো গাড়ী দিয়া নাই, আমি কোনো ভাড়া গাড়ী নিদিয়াকৈ হাজাৰ হাজাৰ মানুহে আহি কেনেকৈ ইয়াতে সমবেত হৈছে নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে। সেইকাৰণে আমি স্পষ্ট ৰূপত কওঁ যে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ দলে অতি কমেও 20টা সমষ্টিত আমি জয়ী হ'ম। 20টা MLA আমি 20জন বিধায়কক আমি জয়ী কৰিম আৰু ৰাইজৰ দলক বাদ দি অসমত কোনেও চৰকাৰ কৰিব নোৱাৰে। সেইকাৰণে আমি স্পষ্ট ৰূপত কৈছোঁ যে 2026 চনত আমি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিম। 2026 চনত বিজেপি হাৰিবই অসমত। আমি বিৰোধী ঐক্য মঞ্চই এতিয়া সন্মিলিত গণমৰ্চাই, অসম সন্মিলিত মৰ্চাই আমি নিশ্চিতভাৱে ক'ব খোজোঁ যে আমি এবাৰ বিজেপি দলক 2026 চনত হৰুৱাম। উপ নিৰ্বাচনতো বিজেপি দলত অতি কমেও দুটা সমষ্টিত আমি হৰুৱাম, অতি কমেও দুটা সমষ্টিত আমি হৰুৱাম আৰু বিজেপি দলক আমি অসমৰ ৰাজনীতিৰ পৰা ক্ৰমাগতভাৱে অপ্ৰাসংগিক কৰি দিম। এইটো আপোনালোকে নিশ্চিত হৈ থাকিব পাৰে। 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিম। হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি অসমত আৰু নচলিব। হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক বৰ্ণবাদী ৰাজনীতিক আমি অসমৰ পৰা বিতাড়িত কৰিম আৰু অসমত আমি শান্তি সম্প্ৰীতি আৰু ঐক্যবদ্ধ অসম এখন পুনৰ গঢ়ি তুলিম। 2026 চনত আমাৰ বিৰোধী ঐক্য মঞ্চ যিসকল আছিলোঁ, যাক আজিকালি অসম সন্মিলিত মৰ্চা বুলি কোৱা হয়, আমি অসম সন্মিলিত মৰ্চাই ঐক্যবদ্ধভাৱে 16টা দলে ঐক্যবদ্ধভাৱে নিৰ্বাচন কৰিম। তাৰ কাৰণে ইতিমধ্যে আমি কোনে ক'ত নিৰ্বাচন খেলিম এই সম্পৰ্কেও চিন্তা চৰ্চা হৈ আছে। এই সম্পৰ্কে ডিটেইল কৰ্মসূচী তৈয়াৰ হৈ আছে। আমি কি কি বিষয়ক লৈ আগবাঢ়ি যাম আৰু কেনেকৈ বিজেপি দলৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে কাম কৰিম তাৰ কাৰণে আমাৰ প্ৰচুৰ আমি কাম কাজ কৰি আছোঁ। আপোনালোকে নিশ্চিন্ত হৈ থাকক যে 2026 চনত অসমৰ ৰাইজে বিজেপিক হৰুৱাবলৈ গৈ আছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে নিশ্চয় দেখিছে অস্থিৰ হৈ গৈছে, অধৈৰ্য হৈ গৈছে। তেওঁ কেনেকুৱা ধৰণৰ কাম কৰিছে আপোনালোকে নিশ্চয় দেখিছে, কেনেকুৱা পৰিস্থিতিলৈ গুচি গৈছে। বুজি পাইছে বিজেপিয়ে যে বিজেপি চৰকাৰ এইবাৰ হাৰিব আৰু সেইকাৰণে মই সকলোকে অনুৰোধ জনাওঁ, সকলোৱে ঐক্যবদ্ধ হৈ সাম্প্ৰদায়িক মূল্যবৃদ্ধিৰে অসমৰ কঁকাল ভাঙি দিয়া, হিন্দু মুছলমান সকলো ৰাইজৰে কঁকাল ভাঙি দিয়া বিজেপিক পৰাভূত কৰিবৰ কাৰণে আহক আমি সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়ি। পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে এতিয়ালৈকে সঠিক সিদ্ধান্ত লোৱা নাই। আমি কংগ্ৰেছ দলে আগতে এবাৰ কৈছিলে যে পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে অকলে খেলিব, তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছিলোঁ আৰু তাৰপাছত তেখেতসকলে ক'লে যে নহয় আমি বুজাবুজিৰ মাজেদি আগবাঢ়ি যাম। এতিয়ালৈকে এই সম্পৰ্কে ফাইনেল ডিচিশ্যন একো ল'ব পৰা নাই, কিন্তু যিহেতু উপ নিৰ্বাচন আছে, উপ নিৰ্বাচন আমি সকলোৱে একেলগতে খেলিম। আমি কংগ্ৰেছ দলকো কৈছোঁ যে এটা অন্ততঃ অন্য দলক এৰি দিব লাগে আৰু এৰি দিয়াৰ পাছত বিশেষকৈ বিহালী সমষ্টিটো আমি CPI-ML দলক এৰি দিবৰ কাৰণে ইতিমধ্যে কংগ্ৰেছ দলক আহ্বান জনাইছোঁ। আশা কৰিম কংগ্ৰেছ দলে গণতন্ত্ৰৰ ভাষা বুজি পাব আৰু আশা কৰিম কংগ্ৰেছ দলে আমাৰ বিহালী দলটো আমাৰ বিবেক দাসৰ কাৰণে এৰি দিব আৰু আমি সকলোৱে ঐক্যবদ্ধ হৈ এইবাৰ আমি উপ নিৰ্বাচনতো বিজেপি দলক পৰাভূত কৰিম আৰু পঞ্চায়ত নিৰ্বাচনতো আৰু 2026 চনতো আমি বিজেপি দলক ঐক্যবদ্ধভাৱে পৰাজিত কৰিব পাৰিম। মই ইয়াত মিটিঙত থকাৰ কাৰণে ফাইনেল ৰিজাল্টটো অৱশ্যে গম পোৱা নাই, যিহেতু ইয়াত মিটিঙতে ব্যস্ত হৈ আছিলোঁ। ইতিমধ্যে জম্মু কাশ্মীৰত আমাৰ বিৰোধী ঐক্য মঞ্চই চৰকাৰ কৰিব পাৰিব, ইণ্ডিয়া এলায়েন্সে চৰকাৰ কৰিব পাৰিব বুলি আমি নিশ্চিত হৈছোঁ আৰু হাৰিয়ানাত বিজেপি দলে চৰকাৰ কৰিব পাৰিব বুলি আমি খবৰ পাইছোঁ। গতিকে 1-1 হৈছে, গতিকে এইটো ড্ৰ হ'ল। এইবাৰ নিৰ্বাচনটো আমাৰ গোটেই ভাৰতবৰ্ষত হোৱা নিৰ্বাচনটো ড্ৰ হ'ল।
হাৰিয়ানা আৰু কাশ্মীৰত ড্ৰ হৈ গুচি গ'ল গতিকে এইটো ড্ৰ হ'ল কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত যিটো মহাৰাষ্ট্ৰৰ নিৰ্বাচন হ'ব তাত বিজেপি হাৰিব তাৰ পৰৱৰ্তী সময়ত বিহাৰত যিটো নিৰ্বাচন হ'ব সেইটোতো বিজেপি হাৰিব মই ভাবোঁ যে বিহাৰৰ নিৰ্বাচনৰ পাছৰ পৰা বিজেপি কাউণ্ট ডাউন আৰম্ভ হৈ যাব বিহাৰৰ নিৰ্বাচন 25ত আছে 2025ৰ পাছৰ পৰা কেন্দ্ৰীয় চৰকাৰ বিজেপি ভাগি যাব বিহাৰৰ নিৰ্বাচনৰ পাছতে কেন্দ্ৰীয় চৰকাৰ ভাগি যাব আৰু এই সম্পৰ্কে ইণ্ডিয়া মৰ্চাই আমি খুব চিৰিয়াছলি কথা বাৰ্তা চলাই আছোঁ 2025 চনৰ বিহাৰৰ নিৰ্বাচনৰ পাছতে কেন্দ্ৰৰ বিজেপি চৰকাৰ ভাগি যাব বুলি আমি সকলোৱে জানো আৰু নিশ্চিতভাৱে আপোনালোকে জানিবলৈ পাব যে 25ৰ পাছত পুনৰ ভাৰতবৰ্ষত নিৰ্বাচন হ'ব